নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক ড্ৰিম ট্ৰেডাৰ্ছ কনচালটেন্সিৰ আন এটা ইউটিউব ভিডিঅ'লৈ। আজি আমি মাৰ্কেট এনালাইচিছ কৰিম সোমবাৰৰ কাৰণে নিফটি 50 আৰু নিফটি বেংকৰ। চ' নিফটি বেংকৰ শুকুৰবাৰৰ যদি আমি মমেণ্টামটো চাওঁ, তো এটা কমপ্লিট ভলেটাইল মাৰ্কেট আছিলে। মানে ফাৰ্ষ্ট হাফটোতো ভাল চেলিং আমি দেখা পাইছিলোঁ, কিন্তু ছেকেণ্ড হাফটোত কি হৈছিলে, এটা ভলেটিলিটি আমি দেখা পালোঁ। ওপৰ ছাইডেও মাৰ্কেট গৈছে, তলৰ ছাইডেও গৈছে, আৰু লাষ্টত ওপৰ ছাইডে গৈ পেলাই ইয়াতে ক্লজিং ইয়াতে দিছিলে। তো প্ৰথমতে আমি ইয়াতে এটা বস্তু ডিছকাশ্যন কৰিছিলোঁ, আৰু মই টেলিগ্ৰাম গ্ৰুপতো আমি মানে মই চেণ্ড কৰিছিলোঁ আপোনালোকক। এইটো চাব যে ইয়াতে এডাল ট্ৰেণ্ড লাইন ফৰ্ম হৈ আছিলে। এই ট্ৰেণ্ড লাইনডাল মই তাতে দিছিলোঁ আপোনালোকক, যে এই ট্ৰেণ্ড লাইনডাল ইয়াতে ব্ৰেকডাউন কৰিছিলে ৰাতিপুৱাই ব্ৰেকডাউন কৰিয়ে এটা মোমেণ্টাম আমাক ভাল দেখাইছিলে। ঠিক আছে, তাৰ লগতে এটা ছাপৰ্টো আছিলে। এই ছাপৰ্টটোৰ কথাও মই আপোনালোকক কৈছিলোঁ। ইয়াতে এটা ছাপৰ্ট আছিলে, এই ছাপৰ্টটো ব্ৰেকডাউন হৈছিলে, তাৰ পৰা ৰিটেষ্ট লৈ মাৰ্কেটে ইয়াতে তলৰ ছাইডে গৈছিলে। ঠিক আছে, তাৰ বাহিৰে কোনো ধৰণৰ ভাল ট্ৰেড আমি ইয়াতে পোৱা নাছিলোঁ। যিহেতু ইয়াতে ছাপৰ্ট ইয়াতে মাৰ্কেটে লৈছে, এই ছাপৰ্টটোৰ পৰা এটা বাউন্স হোৱা মানে সম্ভাৱনা আছিলে, বিকজ ইমান দূৰৰ পৰা যেতিয়া মাৰ্কেটটো চেলিঙৰ কাৰণে আহিছে, ইয়াতে সেই মানে চেলিংটো অলপ ইয়াতে উইক হৈ গৈছে, আৰু উইক হওঁতে ইয়াৰ পৰা আমি বাউন্স এটা দেখা পাইছোঁ। দুবাৰেই ইয়াতে বাউন্স এইখিনি পইণ্টৰ পৰা দেখা পাইছোঁ, বিকজ এইটো বহুত ভাল ছাপৰ্ট আছিলে। মই আগতে আপোনালোকক কৈছিলোঁ, বিকজ এইটো ব্ৰেকআউট হৈছিলে, ব্ৰেকআউটৰ পিছত ইয়াতে দুবাৰ বা তিনিবাৰ ইয়াতে ছাপৰ্ট লৈছিলে মাৰ্কেটে। চ' এতিয়া আমি কাইলৈ কাৰণে কেনেকৈ প্লেন কৰিম, কাইলৈ কাৰণেও ইয়াতে ইম্পৰ্টেণ্ট হ'ব এই ছাপৰ্টটো। ঠিক আছে, মাৰ্কেটটো যদি অলপ গেপ ডাউন খুলি পেলাই এতিয়া যদি এইটো লেভেল যদি ব্ৰেকডাউন কৰে, এইটোতো দুবাৰে বা তিনিবাৰে ট্ৰাই কৰিলে নোৱাৰিলে। এতিয়া যদি সোমবাৰৰ দিনাটোত যদি অলপ গেপ ডাউন খুলি পেলাই মাৰ্কেটটো কনচলিডেট কৰি এইটো লেভেল যদি ব্ৰেকডাউন কৰে, তেতিয়াহ'লে আমি এটা ভাল মোমেণ্টাম তলৰ ছাইডে পাব পাৰোঁ। আৰু মোমেণ্টামটো ক'লৈকে আমি টাৰ্গেটটো ক'লৈকে ৰাখিব পাৰিম, প্ৰথমতে হ'ল আপোনালোকৰ টাৰ্গেটটো হৈছে 51,030, আৰু ছেকেণ্ড টাৰ্গেটটো ইয়ালৈকে ৰাখিব পাৰিব 50,684। ঠিক আছে, এই দুটা টাৰ্গেট কাইলৈ কাৰণে আপোনালোকে ৰাখিব পাৰিব। ওপৰ ছাইডে চাওক, ওপৰ ছাইডেও এটা ভাল লেভেল ইয়াতে ফৰ্মেশ্যন হৈছে। যদি আপোনালোকে চাই, এইটো এটা ৰিজেকশ্যন লেভেল হিচাপে মাৰ্কেটে লৈছে, তো এইটো লেভেলতো মাৰ্কেটে কনচলিডেটো কৰিছে, হয়নে? যিহেতু অলপ মাৰ্কেটটো এইটো জেগাতে লাষ্টৰ পিনে ক্লজিং দিছে, এতিয়া মাৰ্কেটটো যদি অলপ ফ্লেট বা অলপ গেপ আপ খুলি পেলাই ইয়াতে যদি কনচলিডেট কৰি যদি এইটো লেভেল ব্ৰেক কৰে, তেনেহ'লে আমি ওপৰ ছাইডেও কাইলৈ ভাল মোমেণ্টাম এটা পাব পাৰোঁ। আৰু টাৰ্গেটটো প্ৰথমতে আপোনালোকৰ হ'ব এইটো হ'ব 51,932, আৰু ইয়াৰ ওপৰত ৰেজিষ্টেঞ্চ যিহেতু আমি নাজানো, বিকজ এইটো অল টাইম হাই হয়, তাৰ ওপৰত আপোনালোকে কি কৰিব পাৰিব, ট্ৰেইলিং কৰি পেলাই 1:2 বা 1:3 লৈকে আপোনালোকৰ টাৰ্গেটটো প্লেন কৰিব পাৰিব। ঠিক আছে, চিম্পল ইয়াতে লাগি আছে বেংক নিফটি। আৰু যদি গেপ আপ যদি খুলি যায়, এইখিনি মানত গেপ আপ খোলে, তেতিয়াহ'লেও কথা নাই, আপোনালোকে কনচলিডেট হ'ব দিব। কনচলিডেট কৰি যদি এইটো ব্ৰেকআউট কৰে, তেতিয়াহ'লে আমি তাতে প্লেন কৰিব পাৰিম। যদি গেপ আপ খুলি পেলাই চিধা যদি তললৈ আহে, তেনেহ'লে ইয়াক আহিব দিব। এইটোত তলত আহি পেলাই যদি মাৰ্কেটে আকৌ এইটো লেভেলত আহে, আকৌ কি হ'ব পাৰে, এই চেম বস্তুটো ইয়াতে হ'ব পাৰে যে মাৰ্কেটটো ইয়ালৈকে আহিলে, ইয়াত আকৌ ছাপৰ্ট পাই পেলাই মাৰ্কেটটো ওপৰলৈ যাব পাৰে। ঠিক আছে, তেতিয়া বুলিছনেছৰ কাৰণে আপোনালোকে প্লেন কৰিব পাৰিব। ঠিক আছে, এতিয়া আমি চাওঁ নিফটি 50ৰো যদি আমি 15 মিনিট টাইম ফ্ৰেমটো চাওঁ, 5 মিনিটছ টু টাইম ফ্ৰেমটো যদি চাওঁ, তেতিয়াহ'লে 5 মিনিটছ টাইম ফ্ৰেম আপোনালোকে দেখা পাইছে যে ইয়াতে প্ৰথম হাফত বহুত ভাল চেলিং আহিছিল, কিন্তু তাৰপিছত ইয়াতে অলপ ভলেটিলিটি আমি দেখা পাইছোঁ, হয়নে? তো ইয়াৰো যোনটো ছাপৰ্ট আছে, এই যোনটো ছাপৰ্ট লেভেল, মই আপোনালোকক ছাপৰ্ট লেভেলটো দেখাই আছোঁ। এই যোনটো ছাপৰ্ট লেভেলটো আছে, এই ছাপৰ্ট লেভেলটো বহুত ইম্পৰ্টেণ্ট হয়। ঠিক আছে, এইটো ছাপৰ্ট লেভেলৰ যদি মাৰ্কেটে কাইলৈ ছাষ্টেইন কৰিব নোৱাৰে, মানে এইটো লেভেলৰ যদি তলত যায়, তেতিয়াহ'লে আমি ভাল চেলিং দেখাৰ ইয়াতে চান্সেছ আছে। ঠিক আছে, তো ইয়াতে কাইলৈ আমাৰ এটা ট্ৰেড এনেকৈ ফৰ্ম হ'ব কি, ইয়াতে যদি ফ্লেট বা গেপ ডাউন খুলি পেলাই মাৰ্কেটটো যদি কনচলিডেট কৰি এইটো লেভেল যদি ব্ৰেকডাউন কৰে, তেতিয়াহ'লে আমাৰ চিধা টাৰ্গেট ইয়াতে ভাল টাৰ্গেট পাব পাৰোঁ, যোনটো হ'ল অলমষ্ট ইয়ালৈকে। নেক্সট মেজৰ ছাপৰ্ট মানে এইটো জেগাতে আছে 23,341। ঠিক আছে, বিকজ এইটো জেগাত বহুতবাৰ ইয়াতে ছাপৰ্ট পাইছেই মাৰ্কেট। ঠিক আছে, এতিয়া ওপৰ ছাইডে যদি আপোনালোকে প্লেন কৰে, তেতিয়া মই নিফটিত আপোনালোকক ক'ম কি, আপোনালোকে ইমান এগ্ৰেছিভলি ট্ৰেড নকৰিব। বেংক নিফটিত পাৰে, নিফটিত আপোনালোকে এই ট্ৰেণ্ড লাইনডালৰ পিছতহে আপোনালোকে বাইং কৰাটো মই ভাবোঁ কি ইম্পৰ্টেণ্ট হ'ব। ঠিক আছে, যদি অলপ গেপ আপ খোলে মাৰ্কেটটো, আৰু গেপ আপ খুলি যদি কনচলিডেট কৰি এইটো লেভেল যদি ট্ৰেণ্ড লাইনডাল ব্ৰেক কৰে, তেতিয়াহ'লে আমি ওপৰ ছাইডে ট্ৰেডটো চাম। কিন্তু আমাৰ ইয়াতে নিফটিত কাইলৈ বিয়েৰিছ ট্ৰেডৰ কাৰণে আপোনালোকে চাব পাৰিব। বেংক নিফটিত যদি বুলিছৰ ছাইডে মাৰ্কেটটো যদি যায়, তেতিয়াহ'লে আমি ওপৰ ছাইডে চোৱাটো বেছি বেটাৰ হ'ব। ঠিক আছে, চ' এনেকৈ আপোনালোকে প্লেন কৰিব। আৰু যদি গেপ আপ খুলি যায়, তেতিয়াহ'লে নিফটিটো ইমান নাচাব, বেংক নিফটিত চোৱাটো মই বেছি বেটাৰ বুলি ক'ম, কিয়নো ৰেঞ্জটো বহুত হাই। দেখিছেনে, ৰেঞ্জটো যাৰ ইমান হাই থাকে, তাত ছাইডৱেজ হোৱাৰ চান্সটো বহুত থাকে। এতিয়া যেনেকৈ কোৱা হয় কি 70% অফ দ্য টাইম মাৰ্কেট ছাইডৱেজ থাকে। তো আমি এজ আ অপশ্যন বায়াৰ যদি আমি বা ডাইৰেকশ্যনেল ট্ৰেডাৰ যদি আমি ট্ৰেড কৰি আছোঁ মাৰ্কেটত, অপশ্যন চেলিং ডাইৰেকশ্যনেল কৰোঁ বা অপশ্যন বাইং কৰোঁ, আমাৰ এটা বস্তু আমি ঠিক থাকিব লাগিব যে ছাইডৱেজ যেতিয়া হৈ আছে, আমি যাতে ডাঙৰ লছ নকৰোঁ।
তেতিয়া কি হয় কি সাইডৱেজত আপুনি ডাঙৰ লছ কৰি গ'ল, এনেকুৱা ট্ৰেণ্ডিং মুভবিলাকত আপোনালোকৰ তেতিয়া কনফিডেঞ্চ নাথাকিব ডাঙৰ প্ৰফিট বনাবলৈ। তো সেইকাৰণে এইটো যদি গেপ আপ খুলি যায় ডাঙৰ, মানে ইমান মানত যদি খুলি যায়, মাজত হৈ গৈছে, ৰেঞ্জ দুটাৰ মাজত খুলি আছে, তো চান্সেছ থাকে কি সাইডৱেজ হৈ যোৱা। সেইকাৰণে তেনেকুৱাত আপোনালোকে বেংক নিফটিটো কৰিব পাৰে, বিকজ বেংক নিফটিৰ ৰেঞ্জটো বহুত ডাঙৰ নহয়, দেখিছে নহয়। এইটো যদি গেপ আপ খোলে, এইটো হাইটো যদি ব্ৰেকআউট কৰে, বোলে কনচলিডেট কৰে, তেতিয়া আমি ওপৰ চাইডত ট্ৰেড প্লেন কৰিব পাৰিম, ঠিক আছে। তো আজিৰ কাৰণে মই ভিডিঅ'টো ইয়াতে সামৰিছোঁ। কিবা যদি আপোনালোকৰ ডাউট থাকে নিশ্চয় জনাব আমাক। ধন্যবাদ।